মহানগৰীৰ বশিষ্ঠ লতাকটাস্থিত সূৰ্যোদয় সংঘৰ উদ্যোগত চলি আছে বিষ্ণুৰাভা সংগীতৰ কৰ্মশালা। অঞ্চলটোৰ ভালেসংখ্যক শিশু কিশোৰ তথা পুৰুষ মহিলাই অংশ লৈছে এই কৰ্মশালাত। প্ৰশিক্ষক হিচাপে উপস্থিত আছে সংগীত শিল্পী ঘনশ্যাম বৈশ্য, আনহাতে তবলাত সহযোগ কৰিছে নিৰ্মল গোস্বামীয়ে। উল্লেখ্য যে অহা 20 জুনত সূৰ্যোদয় সংঘৰ উদ্যোগত আয়োজন কৰা হৈছে বিষ্ণুৰাভা দিৱসৰ বিশেষ কাৰ্যসূচী। ব্যুৰো ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ 24x7। নমস্কাৰ। আমাৰ লতাকটাস্থিত সূৰ্যোদয় যুৱ সংঘৰ উদ্যোগত আমি প্ৰতি বছৰে বিষ্ণুৰাভা দিৱস পালি আহিছোঁ আৰু মই তাত মোৰ সৌভাগ্য, মই ইয়াত তেওঁলোকক প্ৰশিক্ষক হিচাপে শিকাবলৈ পাইছোঁ। মোৰ কাৰণে এইটো এটা সৌভাগ্য, পৰম সৌভাগ্য। আৰু প্ৰতি বছৰে শিকাওঁ আৰু তেওঁলোক উপকৃত হৈছে বুলি ভাবোঁ মই, আৰু মই আনন্দ পাওঁ, কাৰণ মই যিখিনি শিকাইছোঁ সৰুৰ পৰাই যিখিনি শিকিছোঁ মই আৰু সেইখিনি বিলাই পাওঁ, আনন্দ পাওঁ আৰু ভৱিষ্যতেও এনেকৈ শিকাই যাম বুলি ভাবি আছোঁ। কিমানখিনি পাৰোঁ মোৰ মন আছে, ইচ্ছা আছে, আৰু এওঁলোকৰ একতা লাগিব শিকিবৰ কাৰণে। বিষ্ণুৰাভা সংগীতখিনিৰ বিষয়ে কি ক'ব? কিমান পৃথক, কোনখিনি মনোযোগ বা বিষ্ণুৰাভা সংগীতখিনি শিকোঁতে কি কি গুৰুত্ব দিব লাগে? বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ডক্টৰ ভূপেন হাজৰিকা, এই তিনিজন আমাৰ অসমৰ লোক সংস্কৃতিৰ সাধক বিশেষকৈ। আৰু ভূপেন হাজৰিকাদেৱেতো হিন্দী চিনেমাত যিবিলাক মানে মিউজিক ডাইৰেকশ্যন কৰিছে, বেছিভাগ তেওঁ আমাৰ অসমীয়া যি লোক সংস্কৃতি, লোকসংগীত তেওঁ তাত দেখুৱাবলৈ যত্ন কৰিছে। আপুনি পাইছে, দেখিছে এইটো এটা গান আমাৰ যে লোকসংগীত, ওপৰে যায় উৰা জাহাজ তাৰো দুখান পাখা, মোকে লাগি কিনি আনবি হাতী দাঁতৰ শাখা, যাৰা ধীৰে যাৰা ধীমে লেকে যায় হো ডলি, বড়ি নাজুক মৰি যায় মেৰে বেহনা ভলি। এই গানটো তাত লগাই দিছে। আৰু এটা মন কৰিব আপুনি, লোকগীত আছে এটা, ময়ো বনে যাওঁ স্বামীহে, এইটো ময়ো বনে যাওঁ স্বামীহে মেতো চাংগে যাওঁ বনোৱা, এইবিলাক তেওঁ লোকসংগীতসমূহ অসমৰ তেওঁ প্ৰচাৰ কৰিছিল মানে হিন্দী চিনেমাত। আৰু অসম যে আমাৰ লোকসংগীতত চহকী, তেওঁ এইবিলাক প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছিল। 1 নম্বৰ। 2 নম্বৰতে জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন আৰু বিষ্ণুপ্ৰসাদ ৰাভাই এই অসমৰ যিবিলাক পুৰণি লোক সংস্কৃতি, কৃষ্টি সংস্কৃতি, এইবিলাক আহৰণ কৰি, এইবিলাক মন্থন কৰি আকৌ নতুনকৈ সুৰ সৃষ্টি কৰি তেওঁলোকে এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল, যাক আমি ৰাভা সংগীত বুলি কওঁ আৰু জ্যোতি সংগীত বুলি কওঁ। আৰু তেওঁলোকে গোটেই এইবিলাক আনি পেলাই আমাৰ অসমত নতুনকৈ আকৌ প্ৰচাৰ কৰিছিল। কিন্তু ভূপেন হাজৰিকাদেৱে যিখিনি আমাৰ লোক সংস্কৃতি তেওঁলোকে যিখিনি আহৰণ কৰিছিল, একদম পূৰা যেনেকৈ আছিল সেইখিনি তেওঁ তেনেকৈয়ে ৰাইজক বিলাই দিছিল, আৰু এওঁলোকে নতুন ধৰণে এটা সুৰ সৃষ্টি কৰি অসমক বিলাই দিছিল। নমস্কাৰ। সূৰ্যোদয় যুৱ সংঘৰ উদ্যোগত অকল বিষ্ণু সংগীতেই নহয়, ভূপেন্দ্ৰ সংগীত, বিষ্ণু সংগীত, এনেকৈ ইয়াৰ প্ৰতি বছৰে কৰ্মশালা পাতি আহি আছে।
তাতে আমাৰ ছাৰ বৈশ্য ছাৰ মই এনেকৈ হেৰি কৰে আমি অকণমান লাগি দিওঁ বাৰু তাতে নাই ভাল লাগিছে ইয়াতে মিনিমামটো যোৱাবাৰ ভূপেন সংগীতত আপোনাৰ 100ৰ ওপৰত আছিলে কৰ্মশালাত ষ্টুডেণ্ট আৰু আজি এইবাৰো আপোনাৰ পৰীক্ষাৰ কাৰণে আছে তেওঁ হ'ব 50জনৰ ওপৰতে হ'ব